তো কহলে হরিৰ নামে শ্ৰেষ্ঠ সুধি গান এয়া হল মানৱ জীৱন নামে গংগাৰ জল বয়া হে হৃদয়ত ৰাম নামে গংগাৰ জল বয়া হে হৃদয়ত নামে গংগাৰ জল বয়া হে হৃদয়ত ৰাম নামে গংগাৰ জল বয়া হে হৃদয়ত যিয়ে যিয়ে কৰ্ম কৰে সেই মতে ফল ধৰে কৰ্মৰ ফল খণ্ডন নাম হাই হতৈ জাগি শোবা বাচি খাবা বেয়া পথে নেযাইবা ধৈৰ্যৰ ফল সদায় মিঠা বিন্ধা দেশে আছিল শনিক মহাৰাই মহাৰংগে প্ৰজা কপাম ৰাণী আছিল চান্দুমতী ৰূপে গুণে তেওঁ ৰূপৱতী স্বামীৰ সংগে অজীৱনক বছৰ বাগৰি যায় বহু বছৰ পাৰ হয় নেদেখিলা ৰজা আৰু ৰাণী সন্তানৰ মনে ভাবে ৰজা ৰাণী প্ৰভু নাপাম নেকি সন্তান এটি কিয় প্ৰভু দিলাই আমাক পৰৰ চলি দেখিলে হুমনিয়া দুকাৰে হে প্ৰভু দয়াময় আমাৰো যদি থাকিলে সহন কপালত নাই যিহেতু আমিনো কৰিম কিতো ৰাণীক চাই ৰজাই বুলিলাব বুলিলাব
শুনা প্ৰিয়ে চান্দুমতী শুনা হাবচন অসন্তানহীনা জীৱনৰ নাই প্ৰয়োজন শুনা প্ৰিয়ে চান্দুমতী শুনা হাবচন শুনা প্ৰিয়ে চান্দুমতী আৰু শুনা প্ৰিয়ে নিঃসন্তান জীৱনৰ কোনো অবংশ ৰক্ষা নহয় আমাৰ জানিবা নিশ্চয় অসন্তানৰ কাৰণে আমি কিমান যে কি কৰিলো আৰু শুনা প্ৰিয়ে মাত্ৰ এটি সন্তানৰ কাৰণে মই কিমান কি কৰিছো তুমি জানা প্ৰিয়ে অজাহাগ যজ্ঞ বলি বিধান সকলো কৰিলো শুনা প্ৰিয়ে চান্দুমতী অগৰখীয়া চলি মাতি এই অতিথি পালিলো পুৰাণে অচেতে পাৰিলো অজিয়ে যি কৰিব দিয়ে সকলো কৰিলো পুৰাণে সকলো কৰিলো তথাপিতো প্ৰিয়ে আমি নাপালো সন্তান পুৰাণে নাপালো সন্তান কাম এটা কৰিবলৈ কৰিছো মন ৰাণে কৰিছো শুনা প্ৰিয়ে মই কি কাম কৰিব খুজিছো তুমি জানানে শুনিছো শিৱ বাবা বৰ দিয়া ঢাল কি জানিবা দয়া কৰে ভোলা মহেশ্বৰ এ ভাঙৰ নিচাত যাকে তাকে শিৱ বাবাই দি ফুৰে বৰ তেওঁকে ধ্যান কৰিম বনৰ ভিতৰ এহি বুলি সৌনিক ৰজাম বনে চলি গলা
এক মনে মহাদেৱ স্তুতি আৰম্ভিলা এক মনে মহাদেৱ স্তুতি আৰম্ভিলা অহম নাম নাম মহেশ্বৰ অহম নাম নাম দিগম্বৰ ওম নমো নমো মহেশ্বর ওম নমো নমো দিগম্বর ওম নমো নমো মহেশ্বর ওম নমো নমো দিগম্বর অ কৰিছো মিনতি ভগৱতে অ দেখা দিয়া মোক কৈলাসপতি অ দেখা দিয়া মোক কৈলাসপতি ওম নমো নমো মহেশ্বর ওম নমো নমো দিগম্বর ওম নমো নমো মহেশ্বর ওম নমো নমো দিগম্বর অ ৰজাৰ কতৰ বাণী শুনি তৃণয় অনায় নীতি নাৰায়ণ এ ভক্তৰ আগে দেখা দিয়া বলিলা বচন এ ভক্তৰ আগে দেখা দিয়া বলিলা বচন হে ৰাজন এই কিবা হেতু ফেন কৰা কোৱা নৰ আহি আছো তোমাৰ প্ৰভু মই পশুপতি এই আহি আছো তোমাৰ প্ৰভু মই পশুপতি অ ৰজাই বোলে শুনা শুনা নমো পশুপতি সদায় বোলে শুনা শুনা নমো পশুপতি আধা বয়স গ'ল মোৰ নাই সন্তান নীতি পুত্ৰবৰ দিয়া মোক ধৰিছো চ প্ৰভু অভজনক দয়া কৰা নকৰ অলংঘ এই অভজনক দয়া কৰা নকৰ অলংঘ আৰু চাওক ৰাইজ ৰজাৰ কথা শুনি প্ৰভু মহাদেৱে মনে মনে ভাবে কিভাবে এই বিশ্ব ব্ৰহ্মাণ্ডৰ এই মনুষ্যসকলে নাজানে নেকি আচলতে মই কোন অ ব্ৰহ্মাদেৱে সজন কৰে বিষ্ণুৱে পালন হে ৰুদ্ৰ ৰূপ ধৰি মই কৰো সংহাৰ ব্ৰহ্মাদেৱে সজন কৰে বিষ্ণুৱে পালন বাৰু কিয় মনুষ্য কিয় বাৰু মোৰ পৰা অ ভাঙৰ নিচা যাকে তাকে অবহৰ দিও এইটোৱে সুবিধা ব্ৰহ্মাদেৱে সজন কৰে বিষ্ণুৱে পালন
তেতিয়া মহাদেৱে মনে মনে ভাবে, গতিকে এই ৰজা নাভাবি নিচিন্তি ৰজাক বৰ নিদো। পূৰ্ব জন্মৰ কথা ৰজাৰ জানিব নিশ্চয়, পূৰ্ব জন্মৰ কথা ৰজাৰ সি বুলি মহাদেৱে ধ্যান কৰিছা। ৰজাৰ পূৰ্ব জন্মৰ কথা সকলো গম পায়, ৰজাৰ পূৰ্ব জন্মৰ কথা এই পূৰ্ব জন্মত আছিল ৰজা অতি বেভিচাৰী, এই কুকৰ্মত লিপ্ত আছিল অতি অত্যাচাৰী, এই কুকৰ্মত লিপ্ত আছিল অতি অত্যাচাৰী। অগৰ্ভিনী গাভী ৰজাই কৰিছিল নিধন, সেই দুখে এই ৰজাই পোৱা নাই সন্তান, সেই দুখে এই ৰজাই শুনা ৰজা, তোমাৰ পূৰ্ব জন্মৰ কুকৰ্মৰ ফলত এই জন্মত তুমি এটি সুন্দৰ সন্তান পাবা। কিন্তু শুনা ৰজা, সেই সন্তানটি মনুষ্যৰ পৰা তুমি কেতিয়াও নোপোৱা। এহি বুলি মহাদেৱ অদৃশ্য হইলা, মনে মনে নৰপতি ভাবিলে লাগিলা, মনে মনে নৰপতি ভাবিলে লাগিলা। অ প্ৰভু চলানা কৰিলানো কিয়া, মনুষ্য হয় মনুষ্যৰ সন্তান নাপাওঁ কিয়, কি বৰ দিলা তুমি মোক। বহু আশা কৰি মই এই সন্তানৰ বৰ দিলা, কিন্তু মনুষ্যৰ পৰা সন্তান নাপাওঁ, তেনেহলে কৰ পৰা মই সন্তান কি বৰ পালো বুলি ৰজা আহে, ৰাণীৰ আগে হব কথা, ৰাণীৰ আগে হব কথা। ঐ এনেকৈ কতদিন পাৰ হৈ যায়, একদিনা মৃগয়লৈ হাতে ধনুষৰ লৈ আনন্দময় মৃগ বিচাৰি ফুৰে, মৃগ বিচাৰি ফুৰে। যিখন বনত ৰজাই মৃগ ফুৰিছিল বিচাৰি, অহিত্ৰাসী মুনি তাত সেই অহিত্ৰাসী মুনিৰ আশ্ৰমত গাভী এটি আছিল মুনিৰ অতি মৰমৰ, ঘাঁহ খাই চৰি ফুৰে সেই গাভীজনীয়ে বনৰ ভিতৰ। সৌদিনা ৰজাই চিকাৰ বিচাৰি নাপাইলা, এক বৃক্ষৰ তলে গৈ সৌনিক ৰজাই জিৰণি লভিলা, চৰণেহে জানে বোলে মৰা নৰথা, কৰ্ময়নু হৰে বল পুঞ্জি বেলা গায়,
চোৱা ৰজাৰ কি হৈলা বিলাই চোৱা ৰজাৰ কি হৈলা বিলাই শরণে জানে বলে মরণর ও কর্ময়ন হরে বল বন্দে লাগা সুয়ার জাতি হইলা বিলা সুয়ার জাতি হইলা বিলা যিসময়ত গছৰ তলত আছিলে নৰপতি সেই সময়ত মুনিৰ গাভী হৈছিল ঋতুমতী মুনির গাভে হয়েছে ঋতুমতি মুনির গাভে হয়েছে ঋতুমতি অবিকাব কালে মিলি কামনা পুৰা দৌৰি দৌৰি গাভীজনী ৰজাৰ ওচৰ পাই গাভী জনি রসায় দেখা গাভী জনি রসায় দেখা জানে জানে বলে মরণর ও কর্ময়ন হরে বন্দে লাগা সুয়ার জাতি হইলা বিলা সুয়ার জাতি হইলা বিলা ও গাভীক দেখি নৰপতিৰ কামভাৱ জাগিলা আরে দেখে নরপতে কামভাব জাগিলা মনুষ্য হৈ গাভীজনীক রোমান করিলা এই কাৰ্য দেখা পালে অহিত ৰাখি বনে মহাক্ৰোধে ৰজাক চাই লঙ্কাবানে এই মহাক্ৰোধে ৰজাক চাই লঙ্কাবানে শুন হেৰ নৰধম অভিশাপ দিম মই তোকে তীক্ষণ মানুহ হৈ তই মোৰ গাভীজনীক কৰিলি ৰমন মোৰ অভিশাপে আজিৰ পৰা এইখন বনত তই গৰু হৈ থাকিবি অভিশাপ হন্যন নাযায় নিশ্চয় জানিবি তেতিয়াও ৰাখি মুনিৰ চৰণত ধৰি কৌণিক ৰজাই কান্দি কান্দি কবলৈ ধৰিছিল গুৰুদেৱ মোক ক্ষমা কৰ গুৰুদেৱ মোক ক্ষমা কৰ অ কিনো মোৰ ভাগৰ লিখন অভিশাপ পালো মই নহবখন দন কেনো মোরা ভাগরালে খালা ওই আমি হাপ ভালো মানা শ্রী গুরুদেব আজির পড়া ফার যায় মুখ চিনিয়ে না পাবো অমনের হাপে গরু হয় মই থাকিব হে মুনি
ৰজাৰ আৰ্তনাদত অহিত ৰাখি মুনিয়ে সন্তুষ্ট হৈছিল আৰু ৰজাক কৈছিল, হে ৰাজন, তোৰ ঔৰহে এই গাভীজনীয়ে জন্ম দিব পুত্ৰ সন্তান এটি। আৰু শুনা ৰজা, সেই সন্তানে তোমাক স্পৰ্শ কৰিলে অভিশপ্ত জীৱনৰ পৰা তুমি পাইবি মুকুতি। এই মুনিৰ সাপে সৌনিক ৰজা গৰু ৰূপ এই গৰু হয় নৰাপতি, এই গৰু হয় নৰাপতি। আৰু চাওক, সেই গৰু ৰূপী ৰজা আহে নিজৰ আলয়, ঘূৰ ঘূৰ বুলি ৰাণী সেই গৰুটিক দিয়ে উলিয়াই। যিমানে খেদি দিয়ে সেই গৰুটিয়ে নিজৰ ঘৰলৈ আকৌ আহে ঘূৰি। পুনৰাই ৰাণীয়ে দিয়ে বাহিৰ কৰি। সন্ধিয়া হল ৰজাৰ দেখা দেখি পদূলিত বহি ৰাণী পদূলিত বহি ৰাণী যিমানে ৰাতি গভীৰ হবলৈ ধৰিলা স্বামী স্বামী বুলি তাক কান্দি বেলা স্বামী স্বামী মোৰ স্বামী মোৰ স্বামী কতেনো আছা তুমি ৰাতিপুৱাই উঠি মৃগয় লৈ গলায় স্বামী দেখা দিয়া হলে দুহাত ৰাতি স্বামী দেখা দিয়া হলে দুভাগ এৰাতি স্বামী মোৰ বিহনে স্বামী দিলতে মোৰ কতা চা তুমি ৰখিয়া সুময় আহা তুমি মোহরায় স্বামী মোর
গৰুৰূপী ৰজা ৰাণীৰ বিননি সুৰ দিলা শিং জোকাৰি নেজডাল দাঙি ৰাণীক দেখা দিলা এই শিং জোকাৰি নেজডাল দাঙি ৰাণীক দেখা দিলা আকৌ ৰাণীয়ে মনে মনে ভাবে হে প্ৰভু দয়াময় কৰ্মৰণ নহয় গৰু বাৰে বাৰে আহে তোৰ মৰণ নহকৰো বাৰে বাৰে আহে কি পাইছে এইখন ঘৰত দিগদাৰ দি আছে কি বাজে এখন ঘৰত ভিকাৰী আছে গৰু পোহা কোন গৃহস্থৰ গৰুৰ খবৰ নাই গৰু পোহা কোন গৃহস্থৰ গৰুৰ খবৰ নাই বাৰে বাৰে এইটো গৰু খেদি আছো মই বাৰে বাৰে এইটো গৰু খেদি আছো মই এ ওলাই যা বুলি ৰাণী কোবাই খেদি দিলা কান্দি কান্দি গৰুটিয়ে বনে চলি গইলা কান্দি কান্দি গৰুটিয়ে বনে চলি গইলা বনৰ মাজত গৰুৰূপী ৰজাই মনে মনে ভাবে এ প্ৰভু দয়াময় এ প্ৰভু দয়াময় ৰজা হৈ গৰু হল কৰ্মৰ ফল সংগী বিহীন মই কোনো নাই কাষত অসহায় যেন লাগে মোৰ কাৰো নাপামাত মই কাৰো নাপামাত ৰাজা হৈ গৰু হলো কৰ্মৰ ফল সংগে বেহেৰালো মই কোনো নাই অসহায় যেন লাগে মোৰ কাৰো নাপমা মই কাৰো নাপমা নাপমা এইখন সংসাৰত মই মহা ভাবে ৰাজ্য ধন ভাৰ জাকেৰি হলো গৰুৰূপী কিমান দিনে এনেকৈ থাকিম বনে মন মন থাকিম বনে থাকিম বনে মন মন থাকিম বনে হাই বিধি কি লিখিলা মোহৰ পালে মৃগ চিকৰলৈ আহি ধৰিলা কি মৃগ চিকৰলৈ আহি ধৰিলা কি এ গৰুহে আছে ৰজা ৰাণী নাজা স্বামীক বিচাৰি ৰাণী বনে চলি এই স্বামীক বিচাৰি ৰাণী ঐ এই খবৰ কথা আমি অলপ সময় থওঁ গাভীজনীৰ কিনো হ'ল এই ৰজাৰ ঔৰাখে গাভী গৰ্ভৱতী এই মুনিৰ আশ্ৰমে গাভী প্ৰসৱ এই মুনিৰ আশ্ৰমে গাভী গাভীক ৰমণ কৰিছিল সৌনিক ৰাজন সেইকাৰণে জন্মিলে তি
আৰু ভূমিষ্ঠ হয় কান্দে শিশু হৈ উহা উহা করে অহিত ৰাখি মুনি তাক নয় কোলা করে এই অহিত ৰাখি মুনি তাক নয় কোলা করে ঐ এই কথা সকলোৱে শুনিবা কপাই এই কথা সকলোৱে শুনিব পায় মন্দিৰ আশ্ৰমে হবে শুনি চাব যায় মন্দিৰ আশ্ৰমে হবে শুনি চাব যায় এ বনিহা আইছিক চলিব চাব লগা চলিয়ে ইমান ঠগে চলি মোৰ মায়ে এ বাই কিয়া বায়ে মোৰ এটা ইচ্ছা গৈছিলে কিবা এটা ইচ্ছা গৈছিল ৰ নকা কিয়া মই এটা চুমা খালো হে ও ওচৰত নাচবি বাছা কিয় হে ও দেখা নাই কাষত মুনি বহি আছে মুনি ও বাছা গৰুৰ ৰজাৰ দৰে তোৰ বাখনাকে হ'ব অভিশাপ দিব হয় দে কথাবিলাক মুনি থাকিল কি হ'ল মই চুমাহে খাম এই দুৰুৰ পে খা দুৰুপা খাম নেকি এ মুনি বোলে তোমালোকে ঘৰা ঘৰি অন্য দিনা আহিবা যদি সময় পোৱা এই অন্য দিনা আহিবা যদি সময় পোৱা অ চলিচাই নাৰীগণ গৃহে উলটিলা চলিছা নাৰীগণ গৃহে উলটিলা এ মুনিয়ে সন্তানটিৰ মন নাপাতিলা গ্ৰহ নক্ষত্ৰ মুনি মিলাই মিলাই গণনা কৰিয়া নাম এ গণনা কৰিয়া নাম চাও 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 বৰ ঠগে চলি চাও বাচা চাও বাচা চাও চাও চুমা খাইছে আৰু বাচা কেনেকৈ হে বাচা হা মোৰ মায় বাচাৰ কথা উদ্ধুতে একেবাৰে শুকাই গৈছে হে বাচা তোৰতো মাৰিয়ে নাই বাচা মই বাপেই আৰু যি বোলা তাকে না 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 অ অ অ অ অ অ না 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 ও বাছা গৰুৰ পেটত জন্ম ললি দুৰ্ভগীয়া তই ও বাছা নাকান্দিবি 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 তোকে নচুৱাম মোৰ হাতত ধৰি 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 তই ফুৰিব যাবি জন্ম ললে ও দুৰ্ভগীয়া এনেদৰে মুনি বৰে নাতি কচুৱা এই বুকত সাৱতি ধৰি দিনে দিনে বিছনা বাঢ়ি বেলা এ আজিকালি কৰি তাৰ এ তুলতনি মুনি তাৰ দিলা নাম ল সমনীয়াৰ সংগে সি এই সমনীয়াৰ সংগে সি হাইহঁতৈ এই যে নতুন ল'ৰাজন আমাৰ তোলালৈ আহিছে আমি ইয়াক আগতে কৰবাত দেখিছো নে আমি কোনোবা চিনি পাওঁ আচলতে মই ল'ৰাজনক কেতিয়াও মই দেখা পোৱা নাই আপোনালোকেও যদি চিনি নাপায় এই ল'ৰাজনৰ লগত যিহেতু আমি একেখন তোলতে বিদ্যা শিক্ষা গ্ৰহণ কৰিম আমি তেওঁৰ পৰিচয়টো সুন্দৰকৈ ল'ব লাগিব আৰু আমাৰ পৰিচয়টো তেওঁক দিব লাগিব আচলতে এখেতে এটা ভাল কথা কৈছে এখেতে কৈছে যিহেতু আমি তেওঁৰ পৰিচয়টো ল'ম আমাৰ পৰিচয়টো তেওঁক আমি দিয়াটো অতি প্ৰয়োজন নে কি কয় তেতিয়াহ'লে আমি তেখেতক আমাৰ ইয়ালৈ মাতি আৰু নে কি কয় হয় হে ৰে বন্ধু
নহয় তুমি এইফালে আহা। অ বন্ধু ক'ত বাৰু তোমাৰ ঘৰ? অ বন্ধু পিতা মাতা কোন হয়? ক'ত থকা কি নাম? দিয়া বাৰু পৰিচয়। ও বন্ধু ক'ত বাৰু তোমাৰ ঘৰ? ও বন্ধু পিতা মাতা কোন হয়? ক'ত থকা কে নাম? দিয়া বাৰু পৰিচয়। তেতিয়া বিশ্বনাথে কৈছিল, হে বন্ধুসকল, এই প্ৰথমে শুনা মোৰ নাম বিষয়, পিতা মাতাৰ পৰিচয়। এই পিতা মাতাৰ পৰিচয় শুনাচোন বন্ধুসকল। এই ককাৰ লগত থাকো মই ককাৰ লগত থাকো বনৰ মাজত। ককায়ে মোৰ পিতা মাতা, ককায়ে মোৰ পিতা মাতা। আৰে বন্ধুসকল, যি সন্তানৰ এইখন সংসাৰত পিতৃ মাতৃৰ পৰিচয় নাথাকে, সেই সন্তানক এই সমাজে কি বুলি ক'ব? জাৰজ। গতিকে এই জাৰজ সন্তানৰ লগত এইখন তুলত আমাৰ কোনো সম্পৰ্ক নাই। কথা শুনি বিকানাবৰ বিকাৰিত কান্দি কান্দি ককা ককা বুলিলা বচন। কান্দি কান্দি ককা ককা বুলিলা বচন। ককা, অ ককা, তুমি মোৰ ফালে নোচোৱা কিয় ককা? অ ককা, তুমি নমাতা কিয় ককা? অ ককা, তুমি মোক নমাতা কিয় ককা? শুনাচোন ককা মোৰ কৰো মই নিবেদন, দিয়া মোক অসমিধান। মোৰা পিতা মাতাৰ দিয়াচোন পৰিচয়, মোৰা পিতা মাতাৰ দিয়াচোন পৰিচয়। ধৰিছো তোমাৰ চৰণ, ধৰিছো তোমাৰ চৰণ। শুনাচোন ককা মোৰ ককা, ককা সমনীয়া হাসে মোৰ ফালে চাই, সমনীয়াই হাঁহে মোৰ ফালে চাই। মোৰ বোলে পিতা মাতা নাই। সঁচাকৈ ককা মই যাৰ সন্তান নেকি? সঁচাকৈ ককা মই যাৰ সন্তান নেকি? পোৱা তুমি এতিয়াই, পোৱা তুমি এতিয়া। শুনাচোন ককা মোৰ লগে লগে অসিত ৰাখি মুনিয়ে বিশ্বনাথক কৈছিল, আৰৈ বিশ্বনাথ, মুনি বোলে শুন তোৰ
জন্মৰ কাহিনী বাছা জন্মৰ কাহিনী হে গৰুৰ পেটত জন্ম লৈ সৌজনী জননী বাছা সৌজনী জননী ও মনে বলে হল তোর জন্মর কাহিনী বাসা জন্মর কাহিনী ও গরুর পেট জন্ম ললে ভজনে জননী বাসা ভজনে জননী তোহর পিতৃ নাম বাছা শনিকৰ জন বাছা হলে খারাজা অমূৰ সাপে গৰু ৰূপ কৰিছে ধাৰণ বাসা করেছে ধারা যিদিনাখন তোৰ স্পৰ্শ গৰুটোৱে পাব বাছা গরু তুয়ে বাবা সদিনাখন গৰু গুচি মানুহ ৰূপ হ'ব বাসা মানুরূপ ও মনে বলে হল তোর জন্মর কাহিনী বাসা জন্মর কাহিনী ও গরুর পেট জন্ম ললে ভজনে জননী বাসা ভজনে জননী আকৌ বিখনাভে ককাক ক'বলৈ ধৰিছিল তই ককা তুমি এইবোৰ মোক বাৰে বাৰে কি শুনাইছ ককা কিয় মই জানো মানুহৰ সন্তান নহওঁ মই জানো মানুহৰ সন্তান নহওঁ ককা তুমি যেন ক'লা মোক মই বোলে গৰুৰ পেটত জন্ম পাইছো মা ও মা তুমি তো মোৰ জন্মদাতা জননী মা কিন্তু মা মই যদি পিতৃক বিচাৰি আনিব নোৱাৰো ও মা মই চিৰা জীৱন যাৰা সন্তানাই থাকিব লাগিব মা মই যাৰা সন্তানাই থাকিব লাগিব ও কাকা কাকা তুমি জানো মোৰ পিতৃক বিচাৰি আনি দিব পাৰিবা তুমি জানো পিতৃক বিচাৰি আনি দিব পাৰিবা এই কথা শুনি বিষাদিত মহনে এই গৰুটো ক'ত পাব এই গৰু দেখিলে সি আগবাঢ়ি যায় এই কি জানিবা পিতৃ হয় এনেকে বহুত গৰু স্পৰ্শ কৰে সেই গৰুৰ পিতৃকে এই গৰুৰ পিতৃকে এদিনাখন বিখনাভে মুনিৰ আশ্ৰমত খেলা খেলি আছিল এই খেলা খেলি আছিল এই ফাগৰে যুগৰে প্ৰহাৰৰ ৰ'দতে এই গৰু এটা আহি আছে এই গৰু এটা আহি আছে এই বিখনাভে দেখি খেলা ধূলা এৰি দৌৰি যায় গৰুটোৰ ওচৰে এই দৌৰি যায় গৰুটোৰ ওচৰে
ভাগৰে যুগৰে পহাৰৰ লগতে গৰু এটাই আছে গৰু এটাই আছে বিখনা ফেলে খেলা ধুলাই আহা দৰি যা গৰু তোৰ চালে দৰি যা গৰু তোৰ চালে হে প্ৰভু দয়াময়, আজিলৈ এইখন বনত বহু গৰু এই দুইখন হাতেৰে মই স্পৰ্শ কৰি চালো, কিন্তু প্ৰভু গৰুৰূপে পিতৃক যেন মই কোনোদিনে দেখাই নাপালো। হে প্ৰভু দয়াময়, তুমি মোৰ আজি মনৰ আশা পূৰণ কৰিবা প্ৰভু। হে প্ৰভু দয়াময়, হে প্ৰভু দয়াময়, আজি যেন মই গৰুৰূপী পিতৃক দেখিবলৈ পাওঁ। এই কৃষ্ণৰ নাম লৈ সি স্পৰ্শ কৰি তেতিক্ষণে গৰু গুচি মানুহৰ ৰূপ হইলা এই তেতিক্ষণে গৰু গুচি ৰূপ হইলা তাক দেখি বিষণাভৰ আনন্দিত মন অনেকে বিখনা বৰ আনন্দিত মন ককা আটা পাৰি ককা কক হাতে ঘনে ঘন আটা পাৰি ককা কক হাতে ঘনে ঘন এই মুনি বোলে বাচা তোৰ সৌজনে সেৱা এটি কৰ বাচা হৰি চৰণ চিতা এই সেৱা এটি কৰ বাচা হৰি চৰণ চিতা সঁচাকৈ বাচা তই ৰজাৰ সন্তান সদাকৈ বাচা তই ৰজাৰ সন্তান পিতৃৰ লগত যা বাচা অৰহিত মন ৰজাৰ পুত্ৰ বাচা তই ৰাজকোষত থাক দেৱে মাজে সময় মোৰ বাচা সবার হাতে লগে এ মাজে সময় মোৰ বাচা সবার হাতে লগে ককা আকৌ এবাৰ তোমাক মই কাতৰ ভাৱে কৈছো, তুমি মোক সেই অচিনাকি মানুহজনৰ লগত যাবলৈ নিদিবা ককা। মই তোমাৰ লগতে থাকিম, মই তোমাৰ লগতে থাকিম। এমুনি বোলে বাচা তই যা বইলা শিৱ দুখ নকৰিবি বাচা লাগে কান্দিবা দুখ নকৰিবি বাচা লাগে কান্দিবা অ পিতা স্বৰ্গ পিতা ধৰ্ম শাস্ত্ৰৰ বচন মই মাত্ৰ নিমিত্তহে আৰু কথা শুনি বিষা নাভে পিতৃকাষে পুত্ৰক দেখা পোৱাৰ লগে লগে সৌনিক ৰজাৰ মহাদেৱৰ বৰ ৰজাৰ মনত এই মহাদেৱৰ বৰ ৰজাৰ অ মহাদেৱৰ বৰে ৰজাই সন্তান লভিলায় সন্তান লভিলা মুনিৰ বুকু সুধা কৰি মুনিৰ বুকু সুধা কৰি ৰজাই লৈ গলাম ৰজাক দেখিয়া ৰাণী আচৰিত হইলা ঐ আচৰিত হইলা রজাই লই গো
কথা বিবৰি কহিলা বিবরে কহিলা পুত্ৰ দেখি ৰজা ৰাণীৰ পুত্র দেখে রাজা রানী পুত্ৰ দেখি ৰজা ৰাণীৰ পুত্র দেখে রাজা রানী আনন্দ মিলিলা পুরাণর পদ সমাপন হইলা সমাপন হইলা মহাদেৱৰ বৰে রজাই সন্তান লভিলায় সন্তান লভিলা গুণের বুক হোদা পরে গুণের বুক হোদা পরে রজাই লই বয়া রজা পদ গিয়া রানী আসরিত হইলা আসরিত হইলা হৰি তোমাৰ চৰণে ললো শৰণ হৰি তোমার শরণে রইল হরণ হৰি তোমাৰ চৰণে ললো শৰণ